হেল্ল' গাইছ, আজি আপোনালোকক মই চাপৰিবিলাক দেখাব খুজি আছোঁ নতুনকৈ। আৰু এই জাবনবিলাক ভালকৈ দেখা নাছিল আপোনালোকে। জাবন গছবিলাক এয়া চাওক, জাবন গছ। এয়া চাওক, গৰু খেদিবলৈ আহিলোঁ মই। এয়া চাওক জাবন গছ, এয়া চাওক জাবন গছ। এইয়া এইবোৰ জাবন গছটোতে এইবোৰ কুটিবিলাক আগত আছে। এতিয়া মই গৰু খেদিব যাই আছোঁ। এয়া গৰু আহিছে, সিপাৰৰ পৰা ইপাৰলৈকে আহিছে, কিন্তু গোটেই গৰুবিলাক আহি পোৱা নাই। সেইকাৰণে গৰু বিচাৰি আহিছোঁ। এয়া চাওক, অকল জাবনে জাবন, জংঘলে জংঘল। ৰাতিপুৱা 4টা বজাত আহিব লাগে, নহ'লে গৰুবিলাক নাথাকে, গাখীৰ খিৰাব নাপাওঁ। সেইকাৰণে ৰাতিপুৱা সোনকালে আহোঁ। আজি গৰু খেদিব লাগিছোঁ। গৰুবিলাক নিজে নিজে নাহে, কিছুমানে আহে কিছুমানে নাহে, সেইকাৰণে খেদিব যাব লাগে। এয়া চাওক, জাবনবিলাক কিমান ধুনীয়া লাগে চাওক। এয়া চাপৰি, এয়া চাওক জাবন, এই জাবন চাওক, এয়া জাবন। বেছি গৰম হ'লে, বেছি ৰ'দ দিলে ইয়াতে গৰুবিলাক মই জাবনৰ ভিতৰত খাই থাকে। আৰু এতিয়া বেছি ৰ'দ নাই, সেইকাৰণে গৰুবিলাক বাহিৰতে চৰি থাকে। এতিয়া লাহে লাহে জাবনৰ ভিতৰত সোমাইছে আৰু গৰুবিলাক। সেইপাৰে আছে কিছুমান গৰু, মই খেদি আনো। এয়া চাওক, জাবনবিলাক দেখাত ভাল লাগে। চাপৰিত থাকি ভাল লাগে, কিন্তু বনৰীয়া হাতী ভগৱানৰ কৃপাত অলপমান ডিষ্টাৰ্ব দিয়ে। আৰু বহাগ জেঠ আৰু মাহৰ পৰা তাৰ পৰা আহি যায় আৰু বনৰীয়া হাতী। এইবিলাক গৰু চৰি আছে। হেই যা, এয়া চাওক গৰু। এতিয়া লাহে লাহে এতিয়া আহিব আৰু গৰুবিলাক।